Allahu Akbar. Allahu Akbar. Allahu Akbar. Alhamdulillahi Rabbil Alamin. Ar-Rahmanir Rahim. Malik Yawmiddin. Iyyaka na'budu wa iyyaka nasta'in. اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين. নমস্কাৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ বিশ্বৰ লগতে দেখা গৈছে ৰাজ্যবাসীয়েও উলহ মালহেৰে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলীৰ লোকসকলে এটা মাহ ৰোজা ৰাখি আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিনা ঈদগাহ ময়দানত সমবেত হৈছে সম্প্ৰীতি শান্তি আৰু একতাৰ এনাজৰীয়ে যাতে তেওঁলোকে বান্ধ খাই থাকিব পাৰে তাৰ কাৰণে সমূহীয়া নামাজত তেওঁলোকে অংশগ্ৰহণ কৰিছে। দেখা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন লোক আহি ইছলাম ধৰ্মাৱলীৰ লোকসকল আস্থা আৰু ভক্তিৰে এনেকৈ ঈদগাহ ময়দানত তেওঁলোক আহি সমবেত হৈছে আৰু পুৱাৰ যি পবিত্ৰ নামাজ তেওঁলোকে এনেকৈ একত্ৰিত হৈ তেওঁলোকে আল্লাহৰ নাম লৈ তেওঁলোকে এটাই বিচাৰিছে যাতে সমাজখন সুস্থ হৈ থাকক, একতাৰ এনাজৰীডাল সদায় দৃঢ় হওক, ঘৰে ঘৰে সুমংগল হওক। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা যি তেওঁলোকৰ ৰোজা সংযম আৰু আত্মনিয়ন্ত্ৰক হৈ তেওঁলোকে এটা মাহ পবিত্ৰভাৱে কেৱল মাত্ৰ ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পিত কৰি আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিনা এনেকৈ শিৱসাগৰৰ যি কেন্দ্ৰীয় ঈদগাহ ময়দান তাত সমবেত হৈছে সহস্ৰাধিক লোকক আমি দেখিবলৈ পাইছোঁ আৰু প্ৰতি বছৰে এনেকৈ ইয়াতে ভিৰ হয়হি। পুৱাৰ পৰা প্ৰত্যেকজন ব্যক্তি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন ব্যক্তি আহিছে নিজৰ আস্থা আৰু ভক্তিৰে নামাজত অংশগ্ৰহণ কৰিবৰ বাবে। এই সমূহীয়া নামাজত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ পৰিয়ালৰ সমাজৰ সুস্বাস্থ্য তথা বাতাবৰণৰ বাবে দোৱা কৰিছেহি আৰু এই দোৱা যাতে সকলোৰে মংগল হয়, এই দোৱাই যাতে সকলোৰে মাজলৈ শান্তি সম্প্ৰীতি কঢ়িয়াই আনে তেওঁলোকৰ আস্থা। যি সমূহীয়া নামাজৰ যি পবিত্ৰ দৃশ্য আপোনালোকক দেখাবলৈ